মৰমৰ ছাত্ৰীসকল, আজি আমি বৃত্ত ক্লাস 10 বৃত্ত নামৰ চেপ্টাৰটো আলোচনা কৰিম। প্ৰথমতে আমি বৃত্তৰ কিছুমান ইম্পৰ্টেন্ট পইণ্টৰ বিষয়ে কথা জানি লওঁ। ইম্পৰ্টেন্ট পইণ্ট এতিয়া চোৱা, এইটো এটা বৃত্ত। এটা বৃত্ত। এটি বৃত্ত। এই যে এইটো আছে যে বাউন্ডারিটো আছে যে এইটো কোৱা হয় পৰিধি। পৰিধিৰ এটা হেৰি আছে, পৰিধি বা পৰিসীমা। এই হেৰিটো ধৰা ইয়াৰ পৰা এইটো এটা কিমান দিকটো হ'ব, দৈৰ্ঘ্যটো কিমান হ'ব, এইটো নাম পৰিধি। পৰিধি বা পৰিসীমা। পৰিধি হ'ব 2πr। এই r হৈছে কি, এইটো কেন্দ্ৰ যদি হয় তেন্তে এইটো হ'ব ব্যাসাৰ্ধ। তাৰমানে এইটো r, এইটো r, এইটো r। এই পৰিধি 2πr। এই ও আৰু এৰ দৈৰ্ঘ্যক r বুলি কোৱা, ব্যাসাৰ্ধ বুলি কোৱা হয়। আৰু গোটেইখিনি হৈছে পৰিধি। 2 নম্বৰ, এই যে পাই আছে যে, পাই মানে কি, পাই মানে কি হ'ব চোৱা। এটা পাইটো যদি এইখিনি ৰাখি দিয়া, এই 2 আৰু rটো পূৰণ হ'ব। পূৰণ এপিনে আহিব, এপিনে হ'ব পৰিধি, পৰিধি বাই ব্যাস। পাই মানে পৰিধি বাই ব্যাস। পাই মানে পাই ইজিকেল টু পৰিধি বাই ব্যাস। এতিয়া চোৱা, যদি বৃত্ত এটাৰ দুটা বিন্দু চুই থকা ৰেখাখণ্ড, এটি কি আছে, এটা এটা এইটো আছে, এইটো এ, এইটো বি। এ আৰু বি দুটা বিন্দু চুই আছে পৰিধিৰ। দুটা বিন্দু চুই থকা কি বুলি কোৱা হয়, জ্যা বুলি কোৱা হয়। এ বি আডাল, এ বি আডাল, এ বি আডাল জ্যা। এ বি আডাল কি হ'ব, জ্যা। জ্যা মানে কি বুজাইছে, দুটা বিন্দু টাচ কৰি আছে, দুটা বিন্দু সংযোগ কৰি এটা ৰেখাখণ্ড। এতিয়া যদি ৰেখাডাল এনেকুৱা হয়, এনেকুৱা হয়, এনেকুৱা হয়, এইটো y, এইটো x দিলা, এইটো y দিলা, তেন্তে 4 নম্বৰটো হ'ব xy এডাল ছেদক। এইটো কি কোৱা হ'ব, ছেদক বুলি কোৱা হ'ব। যেনেকে এ বি এডাল জ্যা, এই xy এটা ৰেখা এনেকে পাৰ হৈ গৈছে, এইটো কি বুলি কোৱা হ'ব, ছেদক। এতিয়া যেনেকে এই জ্যাডালে কেইটা বিন্দু টাচ কৰিছে, দুটা বিন্দু টাচ কৰিছে। দুটা বিন্দু টাচ কৰি এটা ৰেখাখণ্ড। যদি এটা বিন্দু টাচ কৰে, এটা বিন্দু টাচ কৰে, এটা বিন্দু টাচ কৰি গৈছে, এটা বিন্দু টাচ কৰি গৈছে, এইটো তোমাৰ পি, এইটো কিউ। এই কিউ পিউটো কি হ'ব, কিউ পি এডাল জ্যা, এডাল জ্যা, এডাল কি হ'ব, জ্যা হ'ব। তোমালোকে কি বুজি পালা, যে যদি এডাল এনেকা ৰেখাখণ্ড যদি বৃত্তটোৰ পৰিধিৰ মাজেৰে পাৰ হৈ যায়, তাক কি বুলি কোৱা হ'ব, ছেদক বুলি কোৱা হ'ব। আৰু যদি পৰিধি টাচ হৈ থাকে তেল ৰেখাখণ্ড, তাক মানে দুটা বিন্দু টাচ হৈ এনেকা এটা ৰেখাখণ্ড হয়, তাক জ্যা বুলি ক'ব। আৰু যদি এটা বিন্দু টাচ হৈ থাকে, মাত্ৰ পৰিধিৰ এটা বিন্দু টাচ হৈ আছে, সেইটো কি বুলি কোৱা হ'ব, স্পৰ্শক। সেইটো কি বুলি কোৱা হ'ব, কি এটা জ্যা নহয়, স্পৰ্শক। এইটো স্পৰ্শক। কি হ'ব, স্পৰ্শক বুলি কোৱা হ'ব। কিউপি এডাল স্পৰ্শক। এতিয়া 6 নম্বৰ কি হ'ব, পি
এক পিক কোৱা হয় স্পৰ্শ বিন্দু। এক কি বুলি কোৱা হয়? স্পৰ্শ বিন্দু। এই যে এটা বিন্দু টাচ হৈ আছে, এক কি বুলি কোৱা হ'ব? স্পৰ্শ বিন্দু। এক স্পৰ্শ বিন্দু বুলি কোৱা হ'ব। এতিয়া তুমি আৰু এইফালে এটা বৃত্ত আঁকা, আৰু কিছুমান কথা আছে আমি আলোচনা কৰিম। এটা বৃত্তৰে হেৰি হৈ যায়, জাগাখিনি নাইকিয়া হৈ যায়। এতিয়া আৰু এটা বৃত্ত ধৰা, এতিয়া এনেকা হৈ আছে, পি এম এটা বৃত্তৰ বহিবিন্দু। বহিবিন্দু। এই যদি এইটো বৃত্ত আছে যে, এই বৃত্তটোৰ এইটো ভিতৰত যদি বিন্দু হয়, তেতিয়া কি বুলি কয়? অন্তবিন্দু। যদি বৃত্তটোৰ বাহিৰত পৰে, ইয়াক কি বুলি কোৱা হয়? বহিবিন্দু। কাৰণ এম এটা কি বৃত্তৰ কি বিন্দু? বহিবিন্দু। এমৰ পৰা বৃত্তলৈ, এমৰ পৰা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক আঁকিব পাৰি। এমৰ পৰা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক টানিব পাৰি। ইয়াৰ পৰা মাত্ৰ দুটা স্পৰ্শক টানিব পাৰি। এমৰ পৰা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক টানিব পাৰি, আৰু স্পৰ্শক দুডাল কি হয়? সমান হয়। স্পৰ্শক দুডাল সমান হয়। এই স্পৰ্শক দুডাল কি হ'ব? সমান হ'ব। তাহলে কেনেকে স্পৰ্শক টানিব পাৰি? এনেকে দুটা স্পৰ্শক টানিব পাৰি। এইটো ধৰা এছ টি, ন নম্বৰ এম এছ আৰু এম টি দুডাল স্পৰ্শক 10 নম্বৰ এম এছ ইজ ইকুৱেল টু এম টি। 11 নম্বৰ এইটো অ, কেন্দ্ৰ বৃত্তৰ ব্যাসাৰ্ধ আৰু জেৰ মাজৰ বৃত্তৰ ব্যাসাৰ্ধ আৰু জেৰ মাজৰ কোণ 90 ডিগ্ৰী। বৃত্ত এইটো ব্যাসাৰ্ধ,
যেনে OTM is equal to 90 ডিগ্ৰী এইটো ব্যাসাৰ্ধ এইটো যে এই কোণটো সদায় 90 ডিগ্ৰী হ'ব এইটো কোণ সদায় 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব এতিয়া এইটো তোমাৰ কি হ'ব 12 নম্বৰ SMT angle plus SOT is equal to 180 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণৰ যোগফল সদায় 81 ডিগ্ৰী হয় এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী এতিয়া চোৱা বৃত্তৰ কালি কি হয় বৃত্তৰ কালি হয় পাই r স্কয়ার এতিয়া 14 নম্বৰ যদি ব্যাসাৰ্ধৰ মান 2 একক হয় তেন্তে পৰিধি আৰু কালি সমান হয় কথাটো মই শুনি লোৱা এতিয়া পৰিধি ইজ ইকুৱেল টু 2 পাই r পাই ইজ ইকুৱেল টু পৰিধি বাই ব্যাস এই AB আডাল কি হ'ব যে হ'ব বৃত্তটোৰ দুটা বিন্দু টাচ কৰিব xy আডাল ছেদক যেটো নেকি ৰেখাডাল বৃত্তটোৰ মাজে পাৰ হৈ যাব এটো ছেদক বুলি কোৱা হ'ব QP এই QP আডাল স্পৰ্শক P স্পৰ্শ বিন্দু স্পৰ্শক মানে পৰিধিৰ এটা বিন্দু টাচ কৰিব এটা বিন্দু স্পৰ্শ কৰিব এটা বিন্দু দুটা বিন্দু স্পৰ্শ কৰিলে এনে দুটা বিন্দু স্পৰ্শ কৰিলে এটো জেব হ'ব এটা বিন্দু স্পৰ্শ কৰিলে এটো স্পৰ্শক হ'ব স্পৰ্শক P বিন্দুটোক স্পৰ্শ বিন্দু বুলি কোৱা হয় M এটা বৃত্তৰ বহি বিন্দু এটো হৈছে এই ভিতৰৰ যিবিলাক এই বৃত্তটোৰ ভিতৰৰ যিবিলাক বিন্দু আছে হেতু হৈছে বৃত্তৰ অন্তবিন্দু এই M টো তেন্তে কি বিন্দু হ'ব বৃত্তৰ বহি বিন্দু হ'ব M এটা বৃত্তৰ বহি বিন্দু এই 8 নম্বৰৰ M ৰ পৰা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক আঁকিব পাৰি এই এটা বহি বিন্দুৰ পৰা তাৰমানে এটা বহি বিন্দুৰ পৰা কেইটা স্পৰ্শক টানিব পাৰি দুটা স্পৰ্শক টানিব পাৰি MS টানিছো ইয়াতে MT টানিছো আৰু কি হ'ব দুটা স্পৰ্শক টানিব পাৰি স্পৰ্শক দুটা কি হ'ব সমান হয় তাৰমানে MS আৰু MT দুডাল স্পৰ্শক আৰু MS আৰু ইজিক্যাল টু MT এই MS আৰু MT কি হ'ব সমান হ'ব এইটো সমান হ'ব এইটো আৰু এইটো এজৰ 5 সেমি হয় এইটো 5 সেমি হ'ব এইটো 10 সেমি হলে এইটো 10 সেমি হ'ব বৃত্তৰ ব্যাসাৰ্ধ আৰু জেৰ মাজৰ কোণ বৃত্তৰ ব্যাসাৰ্ধ আৰু জেৰ মাজৰ কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী জানে এইটো ব্যাসাৰ্ধ এইটো কি জে এই মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব ব্যাসাৰ্ধ আৰু জেৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব জানে OTM 90 ডিগ্ৰী O এংগেল এটো এংগেল OTM মানে এইটো কোণ 90 ডিগ্ৰী তাৰ পিছত এই যে এইটো কোণ আছে যে SMT এইটো কোণ আৰু SOT এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তেনো বৃত্তৰ কালি পাই r স্কয়ার তোমালে জানাই তথাপি কিবা কাৰণত লিখিছো আৰু এইটো ৰিলেটেড হিচাপত লিখিছো যদি ব্যাসাৰ্ধৰ মান 2 একক হয় যদি ব্যাসাৰ্ধৰ মানটো 2 একক হয় তেন্তে
পৰিধি আৰু কালি সমান হয় যদি ব্যাসাৰ্ধৰ মানটো 2 হয় তেন্তে কালি যিমান হ'ব পৰিধিও সিমান হ'ব ব্যাসাৰ্ধৰ মান 2 হলে কালি যিমান হ'ব পৰিধিও সিমান হ'ব আমাৰ ছাত্ৰীসকল আজি থাকক নেক্সট ক্লাছত আমি মানমাত্ৰি ভুল হয় কেইটামান অংক মোৰ ভুল হৈছে তো মই কালি অহাকালি হেতু শুধৰণি কৰি দিম তোমালোকে এটা চাই লও থ্যাংক ইউ